আমি নিৰ্বাচনৰ প্ৰচাৰ চলাই আছোঁ। আমি বিশ্বনাথ সমষ্টিৰ আজি প্ৰথম এখন নিৰ্বাচনী প্ৰচাৰ সভা। ইয়াত যথেষ্ট লোক আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ উপস্থিতিৰ সংখ্যা বেছি আৰু বিশেষকৈ আপোনালোকে দেখিব তাত মহিলা সংখ্যা বেছি। মহিলাসকলে ভাৰতীয় জনতা পাৰ্টীৰ সেইকাৰণে মহিলা সংখ্যা বেছি আছে আৰু নিৰ্বাচনী প্ৰচাৰ আমাৰ আজি প্ৰায় 5খন মিটিং আমাৰ চলিব। মেইন ভূমিকা মহিলা আৰু নতুন ভোটাৰ যিবিলাকে নতুন যিবিলাক ভোট দিছে ইয়থ যিবিলাক যুৱক যিবিলাকে কোটাক কলেজত পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই 18 বছৰ ওপৰত নতুন ভোটাৰ আৰু মহিলা। আপোনাৰ প্ৰতিদ্বন্দ্বীটো মোৰ নাই। প্ৰতিদ্বন্দ্বীটো আমাৰ নিজৰ ভিতৰত হৈ আছে। এইটো বুথৰ লগত সিটো বুথৰ প্ৰতিদ্বন্দ্বী কোনে বেছিকৈ ভোট দিব। প্ৰতিদ্বন্দ্বী হৈ আছে আপোনাৰ বিধায়কসকলৰ লগত। বিশ্বনাথ সমষ্টিৰ বিধায়ক কৈছে মই 1 লাখ ভোট দিম। গহপুৰৰ বিধায়ক কৈছে মই 1,20,000 দিম। এতিয়া বিশ্বনাথৰ বিধায়ক কৈছে মই 1,30,000 ভোট দিম। কম্পিটিশ্যন সেইটোৱে হৈ আছে। বিৰোধী দল ইয়াত কোনো পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তদেৱক বিপুল সংখ্যক ভোটত জয়যুক্ত হ'ব এয়া নিশ্চিত। কিন্তু যোৱাবাৰ 2,40,000 এইবাৰ আমি ভাবিছোঁ 5 লাখ ভোটৰ ব্যৱধানত আমি তেখেতক জয়যুক্ত কৰাব লাগিব। সেইবাবে আগতীয়াকে আমি জিলা ভিত্তিত সমষ্টি ভিত্তিত মণ্ডল ভিত্তিত আমি কাৰ্যকৰ্তাৰ সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ আৰু অহা 27 এপ্ৰিল তাৰিখে সন্মানীয় ৰঞ্জিত দত্তদেৱে মনোনয়ন পত্ৰ দিবলৈ তেজপুৰলৈ যাব। আমি যেনেধৰণে ঠিক কৰি দিওঁ সেই হিচাপে আমাৰ কাৰ্যকৰ্তা তেজপুৰলৈ গৈ মনোনয়ন দিয়াৰ সময়ত আমাৰ প্ৰাৰ্থীগৰাকীক উৎসাহ যোগাব। 19 এপ্ৰিলত আমাৰ ভোটদান হ'ব আৰু মই আহ্বান কৰিছোঁ যে পদুম ফুলৰ চিলাত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আপোনালোকে প্ৰধানমন্ত্ৰী পাতিব এইটো নিশ্চিত। নিৰ্বাচনী সভাত আমি বিভিন্ন অঞ্চলত আমি কৰিছোঁ। যোৱাকালি আমি তেজপুৰ বিধানসভা সমষ্টিত আমি নিৰ্বাচনী প্ৰচাৰ আমি আৰম্ভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰৰ সভাত মহিলা আইনমন্ত্ৰীসকলৰ যিটো উপস্থিতি সেই উপস্থিতিত এইটো নিশ্চিত কৰে যে ভাৰতীয় জনতা পাৰ্টীক মহিলাসকলে খুব ভাল পায়, হয় নহয়? আপোনালোকে বিজেপিক ভাৰতীয় জনতা পাৰ্টীক ভাল পায়? কিয় ভাল পায়? भारत माता की भारत माता की माता की भारत माता वंदे 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 तुम्हारे स्वच्छ भारत एवार्ड শ্ৰীযুত সুজিত ভূমিজ দেৱক মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাই ৰঞ্জিত দত্ত ডাঙৰীয়া, বিশ্বনাথ সমষ্টি বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, বিশ্বনাথ আইটো দ্বাৰা গগৈ আদৰণি জনাব। আমাৰ এই বৰপাম অঞ্চলটো হৈছে এটা ঐতিহ্যমণ্ডিত অঞ্চল। আমাৰ বৰপাম